ইমান দিন চৰকাৰী মাটিত লোক বসবাস কৰি থকাৰ কাৰণে এই মাটিসমূহ ক্ৰয় আৰু বিক্ৰয় প্ৰক্ৰিয়াৰ পৰা দূৰত আছিল বন্দবস্তি নাথাকা কৰা কাৰণে মানুহে মাটিৰ ওপৰত খাজনা দিব পৰা নাছিল অৰ্থাৎ আমি বুজি পাওঁ যে ৰাজ্যৰ ভালে সংখ্যক ভূমি ফৰ্মেল ল্যান্ড সেটেলমেন্টৰ বাহিৰত থকা বাবে মানুহে ব্যক্তিগত জীৱনতো এই ভূমিক ব্যৱহাৰ কৰিব পৰা নাছিল লৰা ছোৱালীক শিক্ষা দিৰ ক্ষেত্ৰত বেংকৰ পৰা লোন ল'ব পৰা নাছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চৰকাৰেও যথেষ্ট ৰাজহ হেৰুৱাবলগীয়া হৈছিল মিছন বসুন্ধৰা 3ৰ অন্ত হোৱাৰ শেষ সীমা নাথাকিব এই মিছন বসুন্ধৰা 3ৰ হিতাধিকাৰীসকলক আমি জানুৱাৰী মাহৰ পৰাই প্ৰত্যেক মাহত তেওঁলোকক আমি ভূমিৰ সেটেলমেন্ট অফ অফাৰ দিয়াৰ কাম আমি হাতত লম আৰু যেতিয়ালৈকে শেষখন আবেদন নিষ্পত্তি নোহোৱাকৈ থাকিব তেতিয়ালৈকে মিছন বসুন্ধৰা 3 আমি চলাই থাকিম